হয়, কেৱল সাৰথিয়ে নহয়, আমাৰ সাৰথিৰ উদ্যোগত আমাৰ আৰু কলাগুৰু বিষ্ণু ৰাভা ডিগ্ৰী কলেজৰ সহযোগত IQAC সহযোগত আমি ছাত্ৰ ছাত্ৰীসকলৰ যিসকলে বিশেষকৈ APSC বা অন্যান্য কম্পিটিটিভ এক্সাম দিব বিচাৰে তেওঁলোকৰ কাৰণে আমি এটা কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ 5 দিনীয়া। আৰু এই কৰ্মশালাত প্ৰায় 50ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে যদিও ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, কিন্তু আমি তেওঁৰ পৰা বাছনি কৰি পেলাই আমি কেৱল 30জন ছাত্ৰ ছাত্ৰীক আমি সুবিধা দিছিলোঁ আৰু তেওঁলোকে সুকলমে এইখিনি কৰি আছে। আৰু এই প্ৰশিক্ষণ কাৰ্যসূচীত আমাক সমল ব্যক্তি হিচাপে আহিছিল ওদালগুৰি জিলাৰ ADC ছাৰফৰাজ হক ডাঙৰীয়াত, আৰু আমাৰ আহিছিল এছিষ্টেণ্ট কমিশ্যনাৰ ৰিণী হাজৰিকা মেম, লগতে ADC ৰিংকাং মুছাহাৰী ছাৰ, আৰু আমাৰ SPM IS একাডেমী গুৱাহাটীৰ পৰা আৰু প্ৰশিক্ষক আহিছিল। আৰু আজি আমাৰ অন্তিম দিনৰ কাৰ্যসূচী, এতিয়া প্ৰশিক্ষণ চলি আছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত এতিয়া সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ দি আছে আমাৰ ওদালগুৰি জিলাৰ এছিষ্টেণ্ট কমিশ্যনাৰ ক্ৰান্তি দেৱী মেমে। আৰু লগতে আমাৰ ভেলিডিক্টৰী প্ৰগ্ৰাম হ'ব, আৰু ভেলিডিক্টৰী প্ৰগ্ৰামত আমাৰ আজি উপস্থিত থাকিব লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুখদেৱ অধিকাৰী ডাঙৰীয়া, আৰু তাৰ শেষত ছাত্ৰ ছাত্ৰীসকলক আমি চাৰ্টিফিকেট প্ৰদানৰ ব্যৱস্থা কৰিম। তো এই প্ৰশিক্ষণৰ জৰিয়তে আমি এইটো মেছেজ দিব বিচাৰিছোঁ যে আমাৰ এই যদিও আমাৰ ভিতৰুৱা অঞ্চল, গতিকে আমাৰ ৰিম'ট অঞ্চলত হ'লেও আমাৰ ছাত্ৰ ছাত্ৰীৰ যে কোৱালিটি আছে, এই ছাত্ৰ ছাত্ৰী কেতিয়াবা কি হয় যে তেখেতসকলে প্ৰপাৰ গাইডেঞ্চ নোপোৱাৰ কাৰণেও তেখেতসকলৰ প্ৰপাৰলি তেওঁলোকে টেলেণ্টটো ইউজ কৰিব নোৱাৰে। গতিকে আমাৰ উদ্দেশ্য এই 5 দিনত আমি গোটেই প্ৰশিক্ষণৰ গোটেই কোৰ্চটো শিকাই দিয়াটো নহয়, আচলতে তেওঁলোকক আমি কেনেকৈ আচলতে প্ৰিপেয়াৰ হ'ব লাগে, ইণ্টাৰভিউ কেনেকৈ ফেচ কৰিব লাগে, বা চিলেবাছবোৰ কি, কেনেকুৱা ধৰণৰ পৰীক্ষাবোৰ হয়, এই গোটেই কথাবোৰ আচলতে জনোৱাটো আমাৰ প্ৰধান উদ্দেশ্য আছিল। আৰু তেওঁলোকক আচলতে কনফিডেঞ্চ বিল্ড কৰি দিয়াটো আমাৰ প্ৰধান উদ্দেশ্য আছিল। আৰু পৰৱৰ্তী পৰ্যায়ত আমি কেৱল এই কাৰ্যসূচী যে আমি ইয়াতে সামৰণি পাৰিছোঁ পেলাই দিম এনেকুৱা নহয়, ইয়াৰ পাছত আমাৰ কাৰ্যসূচী চলি থাকিব। আৰু আমাৰ ইতিমধ্যে জিলাৰ আমাৰ বিষয়াসকলে, যিসকল ADC পৰ্যায়ৰ যিসকল বিষয়া আছে, তেখেতসকলেও আমাক প্ৰতিশ্ৰুতি দিছে যে আমাক এই প্ৰগ্ৰামটো আমাক কণ্টিনিউ কৰিব লাগে, যে ছাত্ৰ ছাত্ৰীসকলে যাতে ইয়াৰ পৰা উপকৃত হ'ব পাৰে, আমাৰ ইয়াৰ পৰা থকা যিসকল টেলেণ্ট তেওঁলোকে যাতে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ৰিজাল্ট কৰি ওলাই আহিব পাৰে, আমাৰ অঞ্চলটোৰ লগতে দেশৰ কাৰণে নাম কৰিব পাৰে, সেয়ে আমাৰ উদ্দেশ্য। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো এটা অতি ভাল খবৰ। যিসকল বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী, তেখেতসকলে তেওঁলোকৰ নিজৰ মাধ্যমত তেওঁলোকে পৰীক্ষাৰ উত্তৰ কৰিবৰ কাৰণে সুবিধা পাব। গতিকে তেওঁলোকৰ যিটো লেংগুৱেজৰ যিটো বেৰিয়াৰ আছিলে, সেই বেৰিয়াৰটো আৰু নাথাকে। সেইকাৰণে সেই কথাখিনিও ইয়াত আমাৰ প্ৰশিক্ষণত ভালদৰে বুজাই দিয়া হৈছে।